হ'ব দিয়া ঠিকছে এক বস্তা লৈ আহিম তাৰপিছত যিমান মন যায় মুচি থাকিবা বাবুটো পাপাই ৰঙা মাটি আনিবলৈ গৈছে আজি তুমিয়ে মই লগ লাগি পুৰা ঘৰ মুচিম দেই মাই বেটা গুড বয় মাটি আনগে কিয় ওৱা মানুহে ৰঙা মাটি কি কৰে ঘৰ মচিবলে আপুনিও আনেগে নিব লগ নাই নাই ভোলা মোক এই ৰঙা মাটি নালাগে কাইলৈ পৰখিলে ঘৰত টাইলছ লগাম হে টাইলছ লগাব কেঁচা ঘৰতে মই কেঁচা ঘৰতে টাইলছ লগাম এই হয় নি বঢ়িয়া তেনেহ'লে বৈ বৈ মই মাটি নানো তোৰ লগত এনেহে যাওঁ মই যে হাবি ফালে কিন্তু বহুত দিন নাই অহা দেই মই যে মাজে মাজে আহোঁ পাই মই ঘৰ মচিবলৈ মাটি নিবলৈকে আহোঁ হাবি মাটিকণ ভাল আকৌ ঘৰ মচিবলৈ ইমান ফচফচীয়া ঐ কি হ'ল ভোলা কি দেখিলি এই বজেন্দা বস্তু এটা চখি আহক দেখিবলৈ যে সোণৰ নিচিনা লাগিছে পাই কি বস্তুনো এইটো পুৰা সোণৰ নিচিনাকে জিলিকি আছেচোন তাকে ন পুৰা সোণৰ নিচিনা লাগিছে দেখিবলৈ পুৰা সোণৰ নিচিনাকে জিলিকি আছে কোৰখন মাৰি দেচোন মাৰি দে মাৰ মাৰ কোৰখন মাৰিলেহে গম পোৱা যাব কি বস্তু বাপৰে বাপ এইটোচোন খানোতে গদা এটা ওলাই গ'ল বজেন্দা মানে সোণৰ গদা জানো পাই সোণৰ হয় নহয় হয় বজেন্দা সোণৰে হয় ইমান বছৰ ধৰি মাটি তলত আছে একোৱে হোৱা নাই একদম সোণৰ নিচিনা পুৰা জিলিকি আছে জিলিকনি কেনেকুৱা দেখিছে নাই আহক বজেন্দা গদাটো ওপৰলৈ উঠাও আহ লেটি পেটি ডাঙৰ গদা নে বাৰু আমাতকৈ ওখ জীৱনত যে এনেকুৱা গদা প্ৰথমবাৰ দেখিছো দেই সঁচাকে দেই বজেন্দা বজেন্দা মাটি তলত আছে যেতিয়া কেনেবাকে বাৰু এইটো হনুমানৰ গদা নেকি হ'বও পাৰে দেই ভোলা হ'বও পাৰে নহয় খাটাং হয়ে ভোলা নহ'লে ভাই ইমান ডাঙৰ গদা কাৰ হ'ব কোনে দাঙিব পাৰিব তাকে ধৰ ওপৰলৈ উঠাও হে বাপৰে বাপ ডঙাটো দূৰৰে কথা দুইটাই লগ লাগিও হিলাবই পৰা নাইচোন আহকচোন আৰু এবাৰ দিওঁ মৰজোৰ এটা হে বাপৰে বাপ আৰু বেছি জোৰ দি থাকিলে একদম গু ওলাই যাবগে তেওঁ দাঙিব নোৱাৰি দেই সঁচাকে পাই দুইটাই লগ লাগিও যে এচিকোটো হিলাব পৰা নাই এতিয়া পিছে কি কৰে ভোলা নহ'লে এটা কাম কৰোঁ বিউটিক লৈ আহোঁগে তাইক পুৰা ৰছী লগাই দিম তেতিয়া যে তাই একদম ফচকে টানি লৈ গুচি যাব বজেন্দা যাওক সেইটোকে কৰক তেতিয়া তাইক লৈ আহকগে তেতিয়াহ'লে ভোলা মই যাওঁ দেই তাইক লৈ আহোঁগে বজেন্দা যাওক তাড়াতাড়ি যাওক সেইটো বাৰু কম ডাঙৰ গদা নে একদম ঘৰৰ খুঁটাটো সমান 110% সেইটো হনুমানৰ গদাই হয় পেহী আমাৰ হাবিত ওলালে হাবিত তেতিয়াহ'লে মোবাইলটো লৈ মই যাওঁ নেকি তাত ভিডিঅ' কৰোঁগে তেতিয়া যে বহুত মানুহে চাব নাই পেহী সেইবোৰ কৰিবগৈ নালাগে ভিডিঅ' কৰিলে যে একদম চবে গম পাই যাব চবে গম পাই যোৱাৰ লগালগ হনুমানৰ গদা যে যোনে তোনে আহি ইয়াৰ পৰা লৈ যাবহি বৈ বিউটি তাড়াতাড়ি বৈ বাপৰে বাপ হনুমানৰ গদা আমাৰ ঢেকিনপতা গাঁৱত মানে আগত হনুমান আমাৰ ঢেকিনপতা গাঁৱত আছিলে সৰুৰ পৰা আজি বুঢ়ী হৈ গলোগে কিন্তু সেই কথা আজিহে গম পাইছো দেই পিছে গম পাম কেনেকে আজি এতিয়া গদাটো আমাৰ গাঁৱত ওলোৱাৰ বাবেহে গম পাইছো দেবেন এইবাৰ তেতিয়াহ'লে তই ইছক চিন্তি মামাক ভূত নিদিয় নিদো এইবাৰ মামাক ভূত নিদো কৈ তিতা কেহা লাগি গৈছেগে তেওঁ আমাৰ জুবিনক ন্যায় দিয়া নাই সেই কালপেটকেইটা চাগে জেলত ইমান দিনে খাই অষ্ট্ৰেলিয়ান গাহৰি নিচিনা পুৰা নুদুকা নুদুক হ'বগে পায়
তেহেঁতক ইমানকে খুৱাই থাকিবলৈ দৰকাৰ নাই নহয়, একদম ঠেক উৰাই দিব লাগিছিলে। ঐ চেনীমা, ভালে নিদো এতিয়া ইলেকশ্যনৰ আগত ন্যায় দিব নাই জানো। মই ভাই চিধা মানুহ, মোৰ চিধা কথা, জুবিনক ন্যায় দে তেতিয়াহে ভোট দিম, নহ'লে ভাই নেহি দেগা। সঁচাকে দেই, আমিও ডাঙৰ হোৱা হ'লে আমাৰো ভোট থকা হ'লে আমিও ভোট নিদিলোহেঁতেন দেই। জুবিন দা কিমান দিনে ন্যায় দিয়া নাই। জয় জুবিন, আমাৰ জুবিনে ন্যায় পাবনে? জয় জুবিন দা, জাষ্টিস ফৰ জুবিন গাৰ্গ, আমাৰ জুবিন দাই ন্যায় পাবই লাগিব। বজেন্দাই বিউটিক লৈ ক'ত যায়নো? বৈচোন ফটোখন চাওঁগে, বজেন্দাই বিউটিক লৈ ক'তনো গৈছে। বৈ বৈ পয়ালগা আমি দুটাও যাওঁ তেহেঁতৰ লগতে, অকমান এনজয়কে কৰিমগে। বৈ বৈ। আংকুল বহক দেই, আমি যাওঁ। ঐ চেনীমা, ইমান দেৰি এডোখৰত বহি আছো, চাহপানী অকমান নিদিয়নি অ? চাহপানী খাব নেকি? সেই চাহপানীহে নাখায় নে বাৰু? যা লৈ আগে। তেতিয়াহ'লে অকমান বহক দেই, বনাওঁগে। ঐ চেনীমাই 9,000 টকা পাই থৈছ, গু চপোৱা হেঁতি চাহ লৈ নাহিবি আকৌ, বেলেগ কিবা আনিবি। হে হনুমানৰ গদা? পুতুকণ ভাইটি, আমি হনুমানৰ গদা পাই গলো। গদাটো পিছে কেনেকে পালে? ওলাই আছিলে নেকি? ওলাই আছিলে মানে চিকুটমান ওলাই আছিলে। সেই চিকুট ওলাই থকা দেখি ভোলাই এই কোখন মাৰি চালে। কোখন মাৰি দিয়াৰ পিছত অকণমান ওলালে, আৰু অকণ মাৰিলে, আৰু অকণমান ওলালে, আৰু অকণ মাৰিলে, আৰু অকণ ওলালে। তেনেকৈ খানোতে গোটেইটো পূৰা খানি পেলালোঁ নহয়, একদম গোটেই গদাটো ওলাই পৰিলে নহয় জানা। বজেন্তা, আপোনালোকে পিছে কেনেকে গম পালে সেইটো হনুমানৰ গদা বুলি? কনচেন ভাইটি, সেইটো কিমান ডাঙৰ গদা বুলি ভাবিছা? একদম মোতকৈ ওখ, বেলেগ প্ৰকাণ্ড ডাঙৰ। ইমান ডাঙৰ গদা ভাই হনুমানেহে দাঙিব পাৰিব, বেলেগে দাঙিব নোৱাৰে নহয়। হয় নেকি? মোৰ যে বেলেগ চাওঁ লাগি গৈছে অ। চল বিউটি, তাড়াতাড়ি চল, পোনে পোনে বৈ। হয় ভোলা, এইটো সোণৰে গদা হৈ জানা। ধেইত তেৰিকা, ইমান বছৰে ইনে দুখীয়া হৈ আছিলো, ইয়াতে সোণৰ গদা এটা পোত খাই আছে বুলি গম পোৱা হলে কাহানী বাই নি পিনি ধনী হৈ গলোহেঁতেন নহয়। ভোলা, এতিয়া আমি কেইটাই লগ লাগি এইটো ভাগ কৰি পেলাব লাগে জানা। নাই এইটো ভাগ কৰি ল'ব নোৱাৰে। কেলে ভাগ কৰি ল'ব নোৱাৰিম আকৌ? তোমালোক দুটাই মানে অকলে খোৱা ধান্দাত আছা নেকি গোটেই গদাটো? নাই আমি দুটাইও নলওঁ, এইটো ভাগ কৰি লোৱা বস্তুৱে নহয়। এইটো ভাগ কৰি ল'বলৈ হলে পাই যাবগে আৰু। কিহে পাব? পৰি থকা বস্তুহে, মই যে লমেই দেই। এইটো মানে চোৰেনেও গম পালে, সিও ৰখি আছে সেই গদাৰ ওচৰত। এই ৰাম, সেইডোখৰতে আছিলে গদাটো, প্ৰায় আমি হাবি ফালে আহিয়ে থাকো, তেওঁ ইমান দিনে দেখাই নাই নহয় বাৰু। সঁচাকে পাই। ভোলা, পুৰা বঢ়িয়াছে, বান্ধি দে। সঁচাকে দেই, এইটো যে হনুমানৰ গদাই হয়, ইমান ডাঙৰ। এইটো যে কোনো মানুহে দাঙিব নোৱাৰে দেই। আমাৰ গাঁৱতে মানে আগত হনুমান আছিল ন, আমাৰ গাঁৱত এতিয়া হনুমানৰ গদাটো ওলালে। ধনী ভাইটি, তুমি কোৱা কথাটো হয়, হনুমান যে আগত আমাৰ এই ঢেকিনপতা গাঁৱতে আছিল। এই বাপৰে বাপ বজেন্তা, সেই কথা ভাবিলে যে ভয়ো লাগে ভালো লাগে, একদম জাগুটি ওলাই যায় দেই। বজেন্তা, বান্ধি দিলো, বিউটিক টানিবলৈ লগাই দিয়ক। বজেন, গদাটো ওলাই যোৱাৰ পাছত ইয়াত থকা গোটেইকেইটাই ভাগ কৰি ল'ম দেই। নাই, ভাগ কৰিব নোৱাৰে, এইটো ভাগ কৰা বস্তু নহয়তো। কেলে ভাগ কৰিব নোৱাৰে আকৌ? তোমালোক মানে দুইটাই গোটেই গদাটো অকলে খোৱা ধান্দাত আছা নেকি? নাই আমিও নলওঁ, এইটো ভগৱানৰ বস্তু, ভাগ কৰি ল'লে দুখ লাগিব নহয়। আমি এইটো নি মন্দিৰ পাতিম। থোৱা একো দুখ নালাগে, তোমালোকে যদি মন্দিৰ পাতা সেই পিছৰ লাঠিডাল নি মন্দিৰ পাতি থাকিবা, মোক এই আগৰ টুপিটো দি দিবা। তহঁতিকেইটাই পিছে ভাগ কৰি লোৱাটো বিচাৰনে? সকলো অকমান চাইড হৈ দিয়া। টান বিউটি, টানি গদা উলিয়াই দে একদম গাঁতৰ পৰা, ফচকে টানি লৈ গুচি যা। এইটো টান বিউটি, বঢ়িয়াছে টান, জোৰ দে।
ৰছীডাল ছিগিয়ে থাকিলেচোন। ঐ বজেনেডাল কি ফাল্টু ৰচি আনিলা হা, ছিগিয়ে থাকিলেচোন। ধেইত তেৰিকা, আকৌ তাড়াতাড়ি জইন কৰা। ৰছীডাল ছিগি থাকিলে নি? ভোলা দা ছিগি থাকিলে। টানিছিলে যদিও গদাটোচোন জেগাৰ পৰা অকণো হিলাহিলে নকৰিলে। নাই জইন কৰি লাভ নহ'ব, আকৌ ছিগিব। একদম নতুন ৰছী আছিল মোটা, তেওঁ ছিগি গ'ল। ভোলা গদাটো অকণো নিহিলিলে ন? গদাটো একে জেগাতে দেখিছোচোন। নাই বজেন্দা নাই হিলা, চিকুটো নাই হিলা। এতিয়া পিছে কি হ'ব, কি কৰা যায়? বজেন্দা মোৰ মতে নাই, যদি কেৰেঙো আহে তেতিয়াও এই গদাটো জেগাৰ পৰা অকণো হিলাহিলি কৰিব নোৱাৰে, কাৰণ এইটো হনুমানৰ গদা, হনুমানেহে হিলাব পাৰিব। সেইটোও হয়, এইবোৰ ভগৱানৰ বস্তু। আইঅ কেঙে দাঙিব নোৱাৰিবনে? পাহৰি গলি আমাৰ এই ঢেকিনপতা গাঁৱত যে ট্ৰেইনৰ এক্সিডেণ্ট হোৱা দবাবোৰ কেঙে কেনেকে দাঙি একদম লৈ গৈছিলে দেখা নাই? তাৰমানে কতো এই গদাটো একদম সাধাৰণ কথা, দলিয়াই দিব ধৰিলো। সেইটো বেয়া নহয়, খালি যেনিবা গধূলি চাকি তাকি দিবলৈ হাবিলে আহিবলৈ বেয়া হ'ব। যদি এই গদাটো যেন তেনে গাঁৱলৈ লৈ যাব পৰা হ'লে তেতিয়া যে পইচা তুলি মেলি কি মস্তিছে মন্দিৰ বনাব পাৰিলোঁ হয়। তেতিয়া যে মন্দিৰ বনাবলৈ চৰকাৰেও দিলেহেঁতেন পইচা, আৰু এই মন্দিৰটো হৈ যোৱা লগালগ কিমান দূৰ দূৰণিৰ পৰা যে মানুহে চাবলৈ আহিলেহেঁতেন ঠিক নাই। হনুমানৰ একদম গদা। সেইটো হয়, এতিয়াও নিব নোৱাৰিলে কি কৰিবি, উপায়তো নাই। কেলে নোৱাৰিম আকৌ, কেং লগাই উঘালি লৈ যাম। এই পিছৰ লাঠিডালে সেই মন্দিৰ পতা হ'ব, আৰু এই আগৰ গোলাইটোৱে এই জাক লাগে তাক বিটাই দিয়া হ'ব। আপুনি অকণমান ক'ব নোৱাৰা হ'ল নেকি? এইটো কি ভাঙিব পাৰিব? ভাঙিব আকৌ কেলে নোৱাৰিব? JCBকে 5-6 হাজাৰ টকা দিলে JCBয়ে খুৰমাৰকে ভাঙি দিব। দৰকাৰ পৰিলে সেইটো পইচা JCBক ময়ে দিম পাই। সেইটো কথা কোৱা নাই মই, এইটো হনুমানৰ গদা হয়। আপুনি কি ভাঙি মেলি বিটাই ল'ম বুলি ভাবিছে নেকি? বিটাম আকৌ, জাক লাগে বিটাই ল'ম, কিয় নিবিটাম আকৌ? নোৱাৰে বিটাব, প্ৰথমে গদাটো আমিহে দেখিছিলোঁ। গদাটোৱে হওক বা হাবিখনে হওক, তোৰ বাপেৰৰ সম্পত্তি নেকি? চবতে উস্তাদি কথা নামাৰিবি, কৈ দিছো। মই এতিয়া লগত মানুহো লৈ আহিম, কেঙো লৈ আহিম, ভাঙি জাক লাগে বিটাই ল'ম। সদায় কি দুখীয়া হৈ থাকিম নেকি? এইটো গদা ভগাই ল'বলৈ আমাক ঈশ্বৰে দিছে। বজেন্দা এতিয়া কি হ'ব? এতিয়া গাঁৱত গৈ পুৰা হুলস্থুল কৰি দিবগে, গোটেই মানুহক কৈ দিবগে। এতিয়া গোটেই মানুহ যে উঠি পৰি আহিব ইয়ালৈ এতিয়া। নাই, গোটেই মানুহ আহিলেও এইটো গদা ভাঙি বিটাই ল'বলৈ নিদিওঁ। বিটাই ল'বলৈ হ'লে গোটেই গাঁৱৰ মানুহক খুলি খাব। এয়া এলা পেচা বস্তু নহয়, হনুমানৰ গদা হয়। ইমান বছৰ ধৰি গদাটো এডোখৰতে আছিলে, কোনেও দেখা নাছিলে। আজি ভোলাই মই হাবিলৈ আহোঁতে দেখা পালোঁ। হয়তো হনুমানজীয়ে দেখা দিলে যদিও কি ঠিক, বুলিব এডোখৰতে মন্দিৰ ভাগ হওক, একদম নিজান হাবিৰ মাজত। নে কি ক ভোলা? বজেন্দা হ'বও পাৰে, সেইকাৰণে চাগে ৰছী লগাই টানোতে জেগাৰ পৰা অকণো হিলাহিলি নকৰিলে। হয়তো হনুমানজী ইয়াৰ পৰা যাবলৈ বিচৰা নাই।